2009-10 নম্বৰ গৈছোঁ মই গৈছিলোঁ 120 মান হৈছিলোঁ তাত 200 মৰিলে কাৰণ বুলি আহিব নোৱাৰা দুখতে বাইকখিনি যেন আছে এইবোৰ গছ আৰু এইপিনে ফ'ৰলেন ৰাস্তাত আৰু দুখৰ এইখিনি ওলাইছে লগাইছে নি এতিয়া যুৱ সংঘ এইটো এটা পাৰ্টি লগাই দি গছ দেখিলি মাজে মাজে ঘন তেল লগাই দিবলৈ কৈছে কিমান পাৰ লগাই দিয়ক পুলি মোৰ আছে মই দিম পচৰ পুলি মই এতিয়া আম কঁঠাল ঔটেঙা চাম কঁঠাল বৰজামুক আজা প্ৰায় অৰিজিনে বেছি অৰিজিনটো চব মিলি পইচা লোৱা আছিলে বহুত পুলি আছিলে মোৰ উদ্দেশ্য মানে মানুহবোৰে জীয়াব চৰাই চিৰিকটি কাৰণে ফল মূল হ'ব পিপল দিছিলে কাৰণে পিপল গুটি খুব খাই চৰাই নহ'লে কিছুমান চৰাই সঁচে নাইকিয়া হৈছে হয় চৰাই চিৰিকটি এতিয়া টিং ঘৰ হোৱাৰ পৰা ঘৰ চাল নোহোৱাৰ পৰা চালৰ ঘৰ খেৰ ঘৰ নোহোৱাৰ পৰা ঘৰ চিকা চৰাই নাইকিয়া হৈছে দেখি পাবলৈকে নাই আজিকালি হয় তেনেকুৱা মই ভৰি নভগাই আৰু কেইটামান গছ লৈ দিম এটা জেগাত ভৰি মোৰ দিগদাৰ লৈ ঘূৰাব নম্বৰ নোৱাৰোঁ এতিয়ালৈ 120 মান আছে দেই বাছি চব জেগাতে হয় অনুপ্ৰেৰণা বুলি ক'বলৈ হ'লে আমাৰ বৰ্তা স্বৰূপ চৰ্দাৰ সেই যোগেন চাংমাইদেউ আমাৰ মাজত আছে তেখেতে আজি 10-15 বছৰ আগতে আমাৰ NH 52B কাষত আৰু এই নখাত বাইপাছৰ পৰা চহৰিকটালৈকে তেওঁ বৃক্ষৰোপণ কৰি আহিছে সেই উদ্দেশ্যে আমিও ভাবিলোঁ যে নামনাং চাৰিআলি ব্যৱসায়ী সন্থাৰ উদ্যোগত আমি এখন পুতলা থিয়েটাৰ প্ৰদৰ্শন কৰালোহি যোৱা 5-6-7 নৱেম্বৰ তাৰিখে তাৰ পৰা যি দুটকা ৰাহি হয় তাৰে কিছু অংশ আমি বৃক্ষৰোপণ কৰিম বুলি আমি আগ্ৰহ প্ৰকাশ কৰিছিলোঁ আৰু ইতিমধ্যে আমাৰ প্ৰায় 80% কাম শেষ হৈছে আৰু 20% আমাৰ বন্ধুবৰ্গসকল খেতিপথাৰ কামত ব্যস্ত থকাৰ বাবে এতিয়ালৈকে হোৱা নাই আৰু 20% কামটো আমি এই সপ্তাহটোৰ ভিতৰতে সম্পূৰ্ণ কৰিম নতুন প্ৰজন্মলৈ এটাই আহ্বান জনাম যে আমিতো বন্যকৰ্মী মানৱ দৰ্দী যাদৱ পায়েং হ'ব নোৱাৰোঁ কিন্তু তেখেতৰ আদৰ্শ আৰু অনুপ্ৰেৰণা লৈ আমি যাতে এটা হ'লেও বৃক্ষৰোপণ কৰোঁ আৰু আমাৰ যুৱকসকললৈও এটা আহ্বান কিন্তু আমি এতিয়া দেখিছোঁ যি পুলি লগাইছোঁ প্ৰায় 2-এটা পুলি মানে অকণমান ছিন্ন বিচ্ছিন্ন হৈছে যাতে আমাৰ এইটো মেছেজ যে পুলিটো কিবা হ'লে লাগে অকণমান ভাল কৰিবলৈ চেষ্টা কৰক অনিষ্ট নকৰিব যদি পুলি প্ৰয়োজন হয় আমি পুলি আছে আমাৰ হাতত আমি পুলি দিম আপোনালোকক এটাকে ৰুবলৈ কিন্তু আমি নৱপ্ৰজন্মলৈ এটাই আহ্বান আমি যেনেধৰণে অগ্ৰজসকলৰ অনুপ্ৰেৰণা লৈ আমি কামবিলাক কৰিছোঁ ঠিক তেনেধৰণে আমাৰো অনুপ্ৰেৰণা লৈ তেখেতলোকে আগবাঢ়িলে আমি যথেষ্ট সুখী হ'ম আৰু ভাল পাম